কি হ'ল বিনীতা, এনেকৈ মন মাৰি আছা যে? কি কম আপোনাক, ভগৱানে মোক আজিলৈ এটা সতি সন্তান দিয়া নাই। কিমান প্ৰাৰ্থনা কৰিছোঁ মই ভগৱানক এটা সন্তান পাবলৈ, কিন্তু নাই, আজিলৈকে মোৰ সন্তান নহ'ল। বুঢ়া হ'লোহি, বাটদি মই যাব নোৱাৰোঁ, সকলোৱে মোক বাজি বুলি হাঁহে। মোৰ জীয়াই থাকিব মন নোযোৱা হৈছে। হাজাৰ চেষ্টা কৰিও আমি সন্তান এটা নাপালোঁ। ভগৱানে দিলেহে, ভগৱানেই দিয়া নাই। কি কৰিমনো, আমিতো একো পাপ কৰা নাই। তুমি এটা কাম কৰা, তুমি বাটৰফালে গ'লে মানুহে যদি এনেকৈ কয় তুমি গুৰুত্ব নিদিবা। গুৰুত্ব দিলে সিহঁতে বেছি কৰে। হ'ব দিয়া, যোৱা, মন মাৰি নাথাকিবা। মই খৰি আৰু চাউলৰ ব্যৱস্থা কৰোঁগৈ। খৰিকেইডাল আনি পেলাই চাউল কেইটামান আনিলেহে ৰাতিৰ ভাত সাঁজ খাব পাৰিম। যাওক, এতিয়া কেইটামান আছে খাই যাওক। মই নাখাওঁ আৰু এতিয়া, দিনৰ ভাগ নাখাওঁ, যাওক, ৰাতিয়ে খাম। এনেকৈ নোখোৱাকৈ থাকিলে কি হ'ব কোৱাচোন? দুয়োটাই খাম ব'লা, মিলা প্ৰীতি কৰি। হ'ব দিয়ক, মই চাহ খালোঁ আৰু অঞ্জলি বৌহঁতৰ ঘৰৰ পৰা অনা বিস্কুট দুখনেৰে চাহখিনি খালোঁ। কালি খাবলৈ দিছিল, নাখালোঁ, লৈ আহিছিলোঁ। যাওক আপুনি, মোৰ অকণমানো ভোক লগা নাই। আপুনি দিনটোৰ কাৰণে ওলাই যাব, সেইকাৰণে আপোনাক খাই যাবলৈ কৈছোঁ, যাওক। ঠিক আছে দিয়া নহ'লে। এটা সময়ৰ কথা, এজন দুখীয়া খেতিয়কে তেওঁৰ ঘৈণীয়েকৰ লগত এখন সৰু গাঁৱত বৰ সুখেৰে বাস কৰি আছিল। কিন্তু সিহঁতৰ এটাই দুখ, সিহঁতৰ কোনো সতি সন্তান নাই। খেতিয়কৰ পত্নীজনী সদায় ভগৱানক প্ৰাৰ্থনা কৰে, হে ভগৱান, কিবা এটা কৰি মোকো এটা সন্তান দিয়ক। কিমান যে মন গৈছে মা বুলি শুনিবলৈ কেঁচুৱা এটাৰ মুখৰ পৰা। মোৰ সন্তানৰ মুখেৰে মা বুলি শুনিবলৈ মোৰ মনটো ব্যাকুল হৈ আছে। হে প্ৰভু, কিবা এটা কৰি মোক এটা সন্তান দিয়ক। ৩-৪ দিনৰ কাৰণে খৰি যোগাৰ হৈ গ'ল আৰু এই খৰিখিনি দেখিলে বিনীতাই বৰ ভাল পাব। বিনীতা, তুমি অনবৰতে মনটো মাৰি থাকা। আজি ভাত সাঁজ বৰ ধুনীয়াকৈ বনাইছা, খোৱা আকৌ, দুয়োটাই খাওঁ। খোৱাৰ সময়তো এনেকৈ মন মাৰি থাকিব নাপায় নহয়, লক্ষী অসন্তুষ্ট হয়। দিয়া বিনীতা, খোৱা। খাই বৈ সোনকালে শুই থাকোঁ। বৰ ভাগৰ লাগিছে, দিনটো বৰ কষ্ট হৈছে। হয় দিয়ক, কমখন কষ্ট কৰেনে আপুনি? সঁচাকৈ ভগৱানে যাক দিয়ে সকলো ফালৰ পৰাই দিয়ে, যাক নিদিয়ে একোৱেই নিদিয়ে। আৰু এটা কথা আপোনাক মই ক'বলৈ আছোঁ, কালি ৰাতি মই বৰ অদ্ভুত সপোন এটা দেখিছোঁ। মোৰ এনেকুৱা লাগিছিলে যেন সঁচাকৈ মোৰ লগত হৈ আছে, ভগৱানে যেন আমাক এটা সন্তান দিছে। খেতিয়কজনে বহুত দিনৰ পাছত যেন নিজৰ ঘৈণীয়েকৰ মুখত হাঁহি দেখা পালে। তাকে দেখি খেতিয়কজনে বৰ ফূৰ্তি পালে। সঁচাকৈ কিমান দিনৰ অন্তত বিনীতাৰ চকুত যেন এটা চমক দেখা পাইছোঁ। এই সপোনটো যদি সঁচাকৈ ফলিয়াই মই বৰ সুখ পাম। কিমান যে ভাল পাব তাই। খেতিয়কজনে এইখিনি কথা ভাবি থাকোঁতেই খৰিৰ মাজৰ পৰা এডাল সৰু পোৱালি সাপ ওলাই আহিল। সৰুডাল সাপ চোৱাচোন। ইমান মৰম লগা। সাপটো ইমানেই মৰম লগা আছিল যে তাক দেখা পাই বিনীতা আৰু খেতিয়কজন আচৰিত হৈ পৰিল। বিনীতাৰ হৃদয়খন যে বৰ গধুৰ হৈ পৰিল, তাই তৎক্ষণাতে কান্দিয়ে পেলালে। বিনীতা, কিয় কান্দিছা তুমি? চাওক, সাপৰো সন্তান থাকে, এইডাল কোনোবাতো মাকৰে পোৱালি সাপ, কিন্তু আমাৰতো কোনো সন্তানেই নাই। আৰু সিহঁতে কথা পাতি থাকোঁতেই সেই কণমানি সাপটোৱে মানুহৰ মাতত মাত লগালে, নাকান্দিব, যদি আপোনালোকক ভগৱানে কোনো সন্তানৰ সুখ দিয়া নাই, তেতিয়াহ'লে মোকেই আপোনালোকৰ সন্তান বনাই লওক। মই আপোনালোকৰ বৰ ভাল ল'ৰা হ'ম, সকলো কথাই শুনিম আপোনালোকৰ। আপোনালোকক মই কেতিয়াও ক্ষতি নকৰোঁ, চিন্তাই কৰিব নালাগে। খালি তুমি মোক নিজৰ মাৰ দৰে লালন পালন কৰিবা, যেনেকৈ এজনী মাকে এটা সন্তানক লালন পালন কৰি ডাঙৰ কৰে। আপোনালোকে যদি মোক এইখিনি মৰম দিয়ে, তোমালোকৰ মৰমৰ প্ৰতিদান স্বৰূপে মই তোমালোকক নিশ্চয় সহায় কৰিম।
কণমানি সাপডালৰ কথাবিলাক শুনি খেতিয়ক আৰু খেতিয়কৰ পত্নী আচৰিত হৈ পৰিল। কেনেকৈনো এটা সাপে মানুহৰ মাতত মাত লগাইছে? এই সাপটোৱে দেখোন কথা কৈছে, মানুহৰ মাতত মাত লগাইছে। হেৰি, সঁচাকৈ বৰ দেখোন অদ্ভুত লাগিছে। আৰু সাপডালে গৈ গৈ একেবাৰে খেতিয়কৰ পত্নীৰ কোলাত উঠিলগৈ। মা, তই যদি সঁচাকৈ আমাৰ ল'ৰা হ'ব বিচাৰিছ, তোক আমি আনন্দ মনেৰে নিজৰ ল'ৰা কৰি ল'ম। তোক আমি এনেকৈয়ে লালন পালন কৰিম, যেনেকৈ মাক বাপেকে এটা সন্তানক ডাঙৰ দীঘল কৰে, এটা সন্তানক লালন পালন কৰে। ব'ল, মই তোক গাটো ধুৱাই দিওঁগৈ। আৰু কিবা এটা খাবি, গাখীৰ খাবি, ৰ মই তোক দিম। ব'ল না মা। কি আচৰিত কথা, এডাল সাপে কেনেকৈ মাত লগাব পাৰে? এয়া কিবা ভগৱানৰ চমৎকাৰ নেকি বাৰু? হে প্ৰভু, কোনো সন্তানেই নাই, আজি এডাল হঠাৎ সৰু সাপে আহি পেলাই বিনীতাক মা বুলি মাত লগাইছে। কি আচৰিত কথা। তাৰ পাছত খেতিয়কৰ পত্নীজনীয়ে সাপডালক গা ধুৱাবলৈ গ'ল। বাবা, তই গা ধুবি, ৰ গাটো ধুই মেলিহে কিবা এটা খাবি, কাৰণ তই আজি আমাৰ ঘৰলৈ প্ৰথম আহিছ। গাটো মুচি কৰি আজি তই মোৰ লগতেই খুবি। তই গলা, তই গাটো মচি লহি। ধুনীয়াকৈ গাটো মচি ল। বল এতিয়া, তই কিবা এটা খাবি। বাবাও, শুই যা। গাখীৰখিনিয়ে পেট ভৰিলনে তোৰ? অঁ মা, ভৰিলে। খা বাবা, গাখীৰখিনি সোনকালে খা। মালতীয়ে সাপডালক বৰ মৰমত ডাঙৰ কৰিলে আৰু সাপডালক বহুত ভাল ভাল খাদ্য আনি খোৱালে, লাগিলে নিজেই নাখাওক। খেতিয়কৰ পত্নীজনীয়ে সাপডালক এনেকৈ ডাঙৰ কৰিছিল যেন কোনোবা মাকে কোনোবা এটা মৰম লগা সন্তানকহে ডাঙৰ কৰিছে। এনেকৈ সময়ৰ লগে লগে সাপডালো ডাঙৰ হৈ গৈ থাকিল। দেউতা, মই এতিয়া ডেকা হলো, মই বিয়া পাতিব বিচাৰিছো। এইটো বৰ ভাল কথা, তই ভাল চিন্তা কৰিছ বাবা। তই চিন্তা নকৰিবি দে, মই জংঘলত গৈ পেলাই তোৰ নিচিনাই জীৱন লগৰী এজনী বিচাৰিম, আৰু যিজনী লগৰী তোৰ বয়সৰে আৰু তোৰ নিচিনাই হয় তেনেকুৱাই বিচাৰিম দে। খেতিয়কজনৰ কথা শুনি সাপটোৱে মাত লগালে। নহয় দেউতা, মই সাপক বিয়া পাতিব নিবিচাৰো। সাপক বিয়া পাতিব নিবিচাৰ? তেন্তে কাক বিয়া পাতিবি তই? মই ৰজাৰ জীয়েক ৰাজকুমাৰীক বিয়া পাতিব বিচাৰো। সাপটোৰ কথা শুনি খেতিয়কজন আচৰিত হৈ গৈছিল। ৰজাৰ জীয়েক ৰাজকুমাৰী, ইমান ধুনীয়া এজনী ছোৱালীক সাপলৈ জানো বিয়া দিব? সেইটো কথাকে ভাবি বাপেক আচৰিত হৈ গৈছিল। ৰাজকুমাৰী ৰজাৰ জীয়েকক জানো তোলৈ বিয়া দিব? আপুনি এতিয়াই যাওক দেউতা, ৰাজধানীলৈ গৈ পেলাই ৰজাক কওক যে হে ঈশ্বৰ, মই আপোনাৰ ছোৱালী ৰাজকুমাৰীক, মোৰ ঘৰত এডাল ডাঙৰ সাপ আছে, সেইডাল সাপৰ লগত বিয়া হোৱাটো বিচাৰো। মানে সেই ডাঙৰ সাপডালে আপোনাৰ ছোৱালীক বিয়া কৰিব বিচাৰে বুলি ক'ব। খেতিয়কজন বৰ ভাল মানুহ আছিল, সেইকাৰণে সাপডালৰ কথা মানি তেওঁ ৰাজধানীলৈ যাবলৈ সন্মত হ'ল। ঠিক আছে বাবা, হ'ব দে, মই এতিয়াই ৰাজধানীলৈ গৈ পেলাই ৰজাৰ লগত কথা পাতিমগৈ। ঠিক আছে দেউতা। কি হৈছে জনাবচোন? মই ৰজাৰ লগত কথা পাতিব বিচাৰিছিলো। নাই, এখেত অকণমান কামত ব্যস্ত আছে, মানে বেলেগৰ লগত কথা পাতি আছে, আপুনি পিছত যাব। মোৰ ইমাৰ্জেঞ্চি আছে, বিশ্বাস কৰা, প্লিজ মোক যাবলৈ দিয়া। বৰ ডাঙৰ কথা এটা আছে আৰু ইম্পৰ্টেণ্ট কথা আছে। ঠিক আছে বাৰু, যাওক আপুনি। নমস্কাৰ মহাৰাজ। কিয় আহিলি কচোন? আপোনাৰ লগত ডাঙৰ কথা এটা আছে, সেইকাৰণে আহিলো। ডাঙৰ কথা? কি ডাঙৰ কথা? কি কয় সোনকালে কওক, আমাৰ মহাৰাজৰ ইমান সময় নাই। ৰবা নন্দন, কবলৈ দিয়া তেখেতক। কচোন কি হ'ল? মোৰ মহান ৰজা, মোৰ মহাৰাজ, আমাৰ ঘৰত এডাল প্ৰকাণ্ড সাপ আছে। মই সৰুৰ পৰাই সেই সাপটোক ডাঙৰ দীঘল কৰিছো। তাক মই নিজৰ সন্তানৰ দৰেই ডাঙৰ দীঘল কৰিছো। আৰু সি মানুহৰ নিচিনাকৈ কথা ক'ব পাৰে আৰু ভাৱধাৰাবিলাকো মানুহৰ দৰেই। এতিয়া কথা হ'ল, সেই প্ৰকাণ্ড সাপটোৱে আপোনাৰ ছোৱালী, মানে আপোনাৰ ৰাজকুমাৰীক বিয়া কৰাব বিচাৰে।
ৰজাজনে খেতিয়কজনক সহজ সৰল দেখা পাই জোৰকৈ হাঁহিলে আৰু খেতিয়কজনক ক'লে, হ'ব যা হ'ব, তই ঘৰলৈ যা, গৈ পেলাই খাপটো কবিগৈ। যদি মোৰ ৰাজমহলৰ ভিতৰত থকা গছবিলাকৰ ফলবিলাক সোণলৈ পৰিৱৰ্তন কৰিব পাৰে, তেতিয়া আৰু কি, তেতিয়া বিয়া পাতিব পাৰিব মোৰ ছোৱালীক। ঠিক আছে মহাৰাজ। কি যে মানুহবোৰ আহে নহয়, আমাৰ ইমান ধুনীয়া ৰাজকুমাৰীক সাপৰ লগত বিয়া, কল্পনাও কৰিব নোৱাৰি। ৰজাৰ ফলৰ বাগিচাত খেতিয়কজনে নাগমণিটো মাটিত থৈ চকু মুদিছিল আৰু যেতিয়া চকু মেলিলে তেতিয়া তাত অদ্ভুত ধৰণৰ এটা দৃশ্য চকুত ভাহি উঠিছিল। আচৰিত দেই, গোটেই ফলৰ বাগিচাখনেই দেখোন সোণলৈ পৰিৱৰ্তিত হ'ল। গছ, পাত, আনকি শিপা পৰ্যন্ত সোণ হৈ গ'ল। পাত, ফল সকলোবিলাকেই সোণ হৈ গৈছে দেখোন। হে ভগৱান, মই কি দেখিছো এইবোৰ? খেতিয়কজনৰ উশাহটো যেন বন্ধ হৈ গৈছে। খেতিয়কজনে এবাৰ বাগিচাখনলৈ চাই আৰু এবাৰ হাতত তুলি লোৱা নাগমণিটোলৈ চাই আৰু তাৰ পৰা ভয় খাই খেতিয়কজন পলাবলৈ ধৰে সাপডালৰ ওচৰলৈ। হে ভগৱান, হে কৃষ্ণ। আৰু ইফালে ৰজাজনে ফুৰিবৰ কাৰণে তেখেতৰ বাগিচালৈ বুলি আহিছিল। এইখন মোৰেই বাগিচানে? গোটেই ফল মূল, গছ, আনকি গছৰ পাতবোৰো দেখোন সোণ হৈ গৈছে। নাই, মই সপোন দেখি আছো নে কি এইবিলাক? মই এবাৰ চুই চাব লাগিব। সঁচাকৈ দেখোন এইবিলাক সোণ। নাই, মই আকৌ এবাৰ লাৰি চাওঁ। হয় দেখোন, এয়া সপোন নহয়, এয়া বাস্তৱ। মই বাস্তৱত আছো। নাই, এইজন মই ভবাৰ দৰে একেবাৰে বুদ্ধ আৰু সহজ সৰল খেতিয়ক কেতিয়াও হ'ব নোৱাৰে। নিশ্চয় কিবা এটা ৰহস্য আছে। মই ভাবিছিলো সামান্য এটা খেতিয়ক কি কৰিব পাৰিব, কিন্তু মই যি ক'লো, যেনেকৈ ক'লো তেনেকৈ দেখোন হৈ গৈছে। দেউতা, এতিয়া আপুনি ৰজাক ক'ব যে সাপডালে আপোনাৰ কথা ৰাখিলে। এতিয়া আপুনি কোৱা কথাৰ মান ৰাখক। ঠিক আছে, মই আজি ৰজাৰ ওচৰলৈ যাম। হ'ব দেউতা। এইবাৰ কিন্তু ৰজা বহুত গম্ভীৰ আছিল। এতিয়া কওক মহাৰাজ, কি কৰিব? আপোনাৰ ছোৱালীক মোৰ ল'ৰা সাপলৈ বিয়া দিবনে? এতিয়াই বিয়া দিওঁ বুলি নকবি। ইমানখিনি কৰিলেই নহ'ব। সি মোক আৰু পৰীক্ষা দিব লাগিব। সেই প্ৰকাণ্ড সাপটোৱে যদি মোৰ ছোৱালীজনীক সঁচাকৈয়ে বিয়া পাতিব বিচাৰিছে, তেতিয়াহ'লে সি এটা ডাঙৰ ৰাজমহল বনাব লাগিব, যিটো মোৰ ৰাজমহলতকৈ 3 গুণ বেছি ডাঙৰ হয়। আৰু সেই ৰাজমহলটোৰ গোটেই মাটি, চোতাল সকলোবিলাক যাতে সোণৰে হয়। যেতিয়ালৈকে ৰাজমহলটো বনাব নোৱাৰে, তেতিয়ালৈকে বিয়াৰ কথা আৰু ইয়াত উলিয়াবলৈ নাহিবি। কি মহাৰাজে এয়া কি পৰীক্ষা লৈছে? এইবাৰ জানো বাবাই এয়া কৰিব পাৰিব? সি কেনেকৈ কম দিনৰ ভিতৰতে এটা ৰাজমহল বনাই উলিয়াব? এইবাৰ চাগে তাৰ খঙেই উঠিব, কিন্তু উপায় নাই, মইতো ক'বই লাগিব। কি ভাবি আছ? তই ঘৰলৈ যা আৰু গৈ পেলাই প্ৰকাণ্ড সাপডালক কগৈ যে ৰজাই এনেকৈ কৈ পঠিয়াইছে বুলি। যদি সোনকালে বনাব পাৰে তেতিয়াহে মোৰ ওচৰলৈকে আহিবি, নহ'লে আৰু নাহিবি। বাবা, তোক অতি কম দিনৰ ভিতৰতে এটা ৰাজমহল বনাই উলিয়াব দিছেও। বনাব পাৰিলেহে আকৌ তালৈ যাব দিছে বিয়াৰ কথা উলিয়াবলৈ, নহ'লে যাবই দিয়া নাই। খেতিয়কৰ কথা শুনি প্ৰকাণ্ড সাপটোৱে এটা মিচিকীয়া হাঁহি মাৰিলে আৰু ক'লে, দেউতা, আপুনি এবাৰ মাথো চকু মুদকচোন। চকু মুদিম? দেউতা, খালি আপুনি এবাৰ চকুযোৰ মুদক। আৰু খেতিয়কজনে যেতিয়া চকু মুদিলে, তেখেতে অনুভৱ কৰিছিল যে গোটেই মাটিয়ে যেন কঁপি আছিল আৰু চাৰিওফালে যেন গোটেই বতাহ ধুমুহা। আৰু খেতিয়কজনে চকুযোৰ মেলিয়ে যিটো দৃশ্য দেখা পালে, তেওঁ যেন আচৰিত হৈ গৈছিল। ইমান ডাঙৰ ৰাজমহল? আৰু খেতিয়কজনৰ হাত ভৰি সকলোবিলাক কঁপিবলৈ ধৰিলে। মোৰ দেখোন বৰ ভয় লাগিছে। ইয়াৰ সূতাকেইটাও আকাশত লাগু আৰু দেৱাল কেইখন ৰূপৰ দৰে, আৰু ইয়াৰ টাইলছবিলাক সকলোবিলাক সোণেই।
হ'ব হ'ব হে ভগৱান মই এইবিলাক কি দেখিবলৈ লৈছো মই দেখোন দিনতে স্বৰ্গ দেখিলো খেতিয়কজনৰ হাত ভৰি সকলো কঁপাৰ লগতে তেখেতৰ উজ্জৰো কঁপিবলৈ ধৰিলে। তেখেতৰ উশাহ নিশাহ যেন সকলোবিলাক বন্ধ হৈ গৈছিল। তেখেতে বুজিবলৈ বাকী থকা নাছিল যে তেখেতে ইমান দিনে পুহি থকা সাপটো যে এডাল সাধাৰণ সাপ নাছিল বুলি। নাই ই আমাৰ ঘৰত ইমান দিনৰ পৰা আছে ই সাধাৰণ সাপ কেতিয়াও হ'ব নোৱাৰে ইয়াৰ মাজত এটা ডাঙৰ ৰহস্য লুকাই আছে মই এতিয়া ৰজাৰ ওচৰলৈ যাব লাগিব এতিয়াই যাব লাগিব মহাৰাজ মহাৰাজ আপুনি কোৱা কথাৰ মতে ৰাজমহলটো সম্পূৰ্ণৰূপে হৈ উঠিছে কি মই এতিয়াই চাবগৈ লাগিব ৰজাজনে তেওঁলোকৰ ৰাজমহলৰ সম্পূৰ্ণ ওপৰৰ অট্টালিকাৰ চাদৰ ওপৰত উঠি দূৰবীণেৰে চালে আৰু চাই যিটো দৃশ্য দেখা পালে ৰজাজন আচৰিত হৈ গৈছিল। এতিয়া আৰু ৰজাজনে খেতিয়কজনক খুজিবলগীয়া একোৱেই নাছিল। ঠিক আছে বাৰু তই যিটো কথা ক'লি যিটো চৰ্ত দিলি মই মানিবলৈ ৰাজি আছো মোৰ ছোৱালীক তই কোৱাৰ ধৰণে সেই প্ৰকাণ্ড সাপডাললৈ বিয়া দিবলৈ সাজু আছো মই মহাৰাজ কি কৈছে আপুনি ইমান ধুনীয়া আমাৰ ৰাজকুমাৰীক এডাল প্ৰকাণ্ড সাপলৈ বিয়া দিব ৰচোন মনে মনে থাক মই কৈছো হয় এতিয়াও এটা সমস্যা আছেই মোৰ ছোৱালীজনীৰ কথাওতো এবাৰ শুনিব লাগিব তাই কি কয় তাই কি বিচাৰে বল ভিতৰলৈ যাওঁ মোৰ ছোৱালীজনীক এবাৰ সুধি চাওঁ ঠিক আছে কি হ'ল দেউতা? ৰাজকুমাৰী দেখিবলৈ সঁচাকৈ বৰ ধুনীয়া মোৰ মৰমৰ মাজনী মই বৰ খৰখেদাকৈ এটা ডিচিশ্যন লৈ পেলালো তোক নুসুধাকৈ এটা মই প্ৰতিশ্ৰুতি দি পেলালো কাৰোবাক মই যিটো প্ৰতিশ্ৰুতি দিলো সেইটো মই ভংগও কৰিব নোৱাৰো মোৰ বিশ্বাস তুমি মোৰ মান ৰাখিবা দেউতা মই যিকোনো কাৰণতেই আপোনাৰ কথা ৰাখিবলৈ সাজু আছো যি কৰিবলৈ কয় মই তাকেই কৰিম যি কৰিবলৈ মোক আদেশ দিয়ে মই নিজৰ দেহ দি হ'লেও মানিম মই কি কৰিব লাগে সেইটো কওক দেউতা মাজনী মই বিচাৰো যে তুমি এডাল সাপৰ লগত বিয়া হোৱা হ'ব দেউতা ঠিক আছে ৰাজকুমাৰী নন্দিনীয়ে একো নজনাকৈয়ে বাপেকৰ কথাত হয় ভৰ দিলে কিন্তু মাজনী হ'ব দেউতা আপুনি কৈছে নহয় মই মোৰ নিজৰ দেহ দি হ'লেও আপোনাৰ কথা স্বীকাৰ কৰিম আপুনি একো চিন্তা নকৰিব মাজনী তোৰ হ'ব লগা মানুহজন মানুহ নহয়ও এডাল সাপ হয় সাপ হ'ব দেউতা মই মানিম বিভূতি তই এতিয়াই যা গৈ পেলাই সাপটোক কগৈ যে ৰাজকুমাৰীয়ে বোলে তোক চাই তালৈ এবাৰ নিমন্ত্ৰণ দিছে তাক ইয়ালৈ আনিলেহে আমাৰ ৰাজকুমাৰীয়ে তাক এবাৰ চাব পাৰিব ঠিক আছে মহাৰাজ মই এতিয়াই গৈ কমগৈ মহাৰাজ আপুনি কি কাম কৰিবলৈ লৈছে আমাৰ একমাত্ৰ ছোৱালীজনীক সেই প্ৰকাণ্ড সাপটোলৈ বিয়া দিব ওলাইছে কি কৰিবা ৰাধাও মইতো প্ৰথমতে একো সম্ভৱ নহয় বুলিয়ে ভাবিছিলো কিন্তু মই যেতিয়া সকলোবিলাক কৰিবলৈ ক'লো এনেই ধেমালিতে কোৱা কথাবিলাকো যেতিয়া সঁচালৈ পৰিণত হ'ল মই ভাবিবলৈ বাধ্য হলো যে এইবিলাক এটা সাধাৰণ কাম নহয় ইয়াৰ মাজত এটা ডাঙৰ ৰহস্য লুকাই আছে খেতিয়কজনে যেতিয়া বিয়াৰ প্ৰস্তাৱ দিবলৈ আহিছিলে মই তেতিয়াই সেই মানুহজনক ধেমালিতে কৈছিলো ঠিক আছে তই কৈ পেলাই সাপডালক কৈ দিবি যদি সাপডালে একেটা ৰাতিৰ ভিতৰতে মোৰ ফল মূলৰ বাগিচাখন গছৰ পৰা পাতলৈকে সোণৰ কৰি দিব পাৰে তেতিয়া মই মোৰ ৰাজকুমাৰীক তই কোৱা সাপডাললৈকে বিয়া দিম কথামতেই কাম খেতিয়কজন গ'ল আৰু সাপডালক ক'লেগৈ হ'বলা আৰু 2-3 ঘণ্টামানৰ পাছতে আহিছে আৰু কৈছে মহাৰাজ আপোনাৰ বাগিচাখন এবাৰ চাই আহক হয় মই গৈছোঁ যে দেখিছোঁ গোটেই বাগিচাখনেই যেন এখন স্বৰ্গপুৰী যেন এখন সোণৰ নগৰী হৈ আছে আচৰিত কেনেকৈ এনেকুৱা হ'ব পাৰে কল্পনা কৰিব নোৱাৰা কথা দেখোন সেইটোৱে নহয় তাৰ পাছত তাৰ পিছদিনাখন আকৌ আহিলে এইটো চৰ্ত সাপডালে মানিলে নহয় এতিয়া আপুনি আপোনাৰ ছোৱালীক বিয়া দিবনে মই তেতিয়া আকৌ ক'লোঁ যে নহ'ব একেটা ৰাতিৰ ভিতৰতে আমাৰ ৰাজমহলৰ অলপ দূৰত যাতে আমি দেখোঁ তেনেকৈ এটা ৰাজমহল নিৰ্মাণ কৰিবলৈ দিলোঁ যিটো মহল গোটেই বেৰ সূতা পৰ্যন্ত সোণৰ হয় আনকি টাইলছ পৰ্যন্ত কথামতেই কাম খেতিয়কজনে তেতিয়াও হ'ব বুলি কৈ গৈছে
আৰু পিছদিনাখন ৰাতিপুৱাই আহিছে। আহি মোক ভয়ে ভয়ে কৈছে আহি যে মহাৰাজ আপুনি এবাৰ আপোনাৰ চাদৰ ওপৰত গৈ চাওকচোন। গৈ মই দূৰবীণেৰে চাইছোঁ, দেখিছোঁ যে হয় ইমান বিশালাকাৰৰ ৰাজমহল, যিটো আমাৰ ৰাজমহলতকৈ 3 গুণ বেছি ডাঙৰ। অবিশ্বাস্য, বৰ আচৰিত কথা দেই। কেনেকৈ কি হ'ল মই একো ধৰিবই পৰা নাছিলোঁ। আৰু এটা নহয় দুটা নহয় 2-3টাকৈ যেতিয়া আচৰিত ধৰণৰ কাম কৰিবলৈ দিওঁতেই কৰি দিলে। আৰু মইতো প্ৰতিশ্ৰুতিয়ে দি দিছিলোঁ, কৰিব পাৰিলে মইতো মোৰ ছোৱালীজনীক বিয়াই দি দিম। প্ৰথমটো মনাই নাছিলোঁ, দ্বিতীয়বাৰ যেতিয়া যিটো কাম কৰিলে বৰ আচৰিত হৈ গ'লোঁ। তেতিয়াই ভাবি ল'লোঁ এই সাপটো এডাল নগণ্য সাপ নহয়, এই সাপডালত এটা ডাঙৰ ৰহস্য লুকাই আছে। আৰু মই মোৰ কথা মতে মোৰ ৰাজকুমাৰীক সেই প্ৰকাণ্ড সাপটোলৈ বিয়া দিম বুলি ক'বলগীয়া হ'ল। আৰু আমাৰ নন্দিনীও মানিছে। তথাপিও দেখোন মোৰ বহুত ভয় লাগিছে। আমাৰ একমাত্ৰ ছোৱালী নন্দিনী, কিমান ভাল ভাল ৰাজকুমাৰ আহিছে তাইক চাবলৈ, আৰু এতিয়া সেইডাল প্ৰকাণ্ড সাপৰ লগত। ৰাণীয়ে চিঞৰি চিঞৰি কান্দিবলৈ ধৰিলে, কাৰণ ৰজাই প্ৰতিশ্ৰুতি দিছে যে তেওঁ নিজৰ একমাত্ৰ কন্যাক সেই সাপলৈ বিয়া দিব। মইতো 2টা দিনৰ সময় দিছিলোঁ, কিন্তু সাপডালে দেখোন একেটা ৰাতিৰ ভিতৰতে ৰাজমহলটো নিৰ্মাণ কৰি দিলে। হে ভগৱান, এইডাল ইমান ডাঙৰ প্ৰকাণ্ড সাপ। ইফালে সাপডালে ৰাজকুমাৰীৰ সৈতে বিয়াত বহিবলৈ ব্যাকুল হৈ আছিল, আৰু ৰজাই আহিবলৈ কওঁতেই সাপডাল আহি একেবাৰে ৰাজমহল পালেহি। ৰাজকুমাৰীক নিবলৈকে একেবাৰে ঘৰৰ পৰা ওলাই আহিল। লগত আছিলে 1000 হাতী। সেই প্ৰকাণ্ড সাপডালৰ পাছে পাছে হাতীও আহিল, ঘোঁৰাও আহিল। আমাৰ ৰাজকুমাৰীৰ লগত এইডাল সাপে বিয়া পাতিব। পলা পলা, এই সাপডালে আমাক খাই পেলাব। কিছু সময়ৰ পাছত প্ৰকাণ্ড সাপডালে ৰাজকুমাৰীক লগ পাবলৈ ৰুমলৈ গ'ল, আৰু ৰাজকুমাৰী নন্দিনীৰ ওচৰলৈ আহিবলৈ সাপডালে অনুমতি বিচাৰিলে। হয়, মই সোমাব সোমাই পাৰোঁনে? আহক। সাপডালে ভিতৰলৈ সোমাই আহি এটা আচৰিত দৃশ্য দেখা পালে। ৰাজকুমাৰীয়ে সাপডালক দেখি অকণমানো ভয় কৰা নাছিল, তাই শান্ত হৈ আছিল। সাপডালে যেতিয়া তাইক অকণমানো ভয় নকৰাকৈ সাপডালৰ ওচৰতে থিয় হৈ থকা দেখিলে, সাপডালটো আচৰিত হৈ গৈছিল। প্ৰণাম জনাইছোঁ আপোনাক। সাপডালে ভবাই নাছিল যে ইমান ধুনীয়া এজনী ৰাজকুমাৰীয়ে একমাত্ৰ সাপডালৰ কাৰণেই বলিদান দি দিব। সাপডালে মিহি মাতেৰে ৰাজকুমাৰীক সুধিলে, ৰাজকুমাৰী নন্দিনী, তুমি মোৰ লগত বিয়া হ'বলৈ সাজু আছানে? মোৰ ধুনীয়া ৰাজকুমাৰী। হয়, মই সাজু আছোঁ। আৰু এইটো কৈয়ে সাপডালে এইটো কথা কোৱাৰ পাছতেই কোঠাটোৰ ভিতৰত প্ৰচণ্ড উজ্জ্বলতাৰ সৃষ্টি হ'ল। আৰু চাওঁতে চাওঁতে সেই কুৎসিত প্ৰকাণ্ড সাপটো তাৰ পৰা নাইকিয়া হৈ গ'ল, আৰু তাৰ ঠাইত এটা বৰ ধুনীয়া ল'ৰা থিয় হৈ আছিল, যাৰ মুখত যেন এক অদ্ভুত চমক আছিল, যাৰ মুখত যেন পুৰুষত্ব, বীৰত্ব আৰু শালীনতাৰ এটা উজ্জ্বল চমক উঠিছিল। আৰু ৰুমটোৰ এটা চুকত পৰি আছিল সেই প্ৰকাণ্ড সাপটোৰ ছালডাল। আৰু এই গোটেইবোৰ কাৰ্য ৰজা আৰু ৰাণীয়ে খিৰিকীৰ পৰা মনে মনে চাই আছিল। ৰাজকুমাৰীৰ লগত এতিয়া সেই ভয় লগা সাপডাল নাছিল, আছিল মাথো এজন সুন্দৰ পাহোৱাল ডেকা। দেখিছা, মই কৈছিলোঁ নহয় এইটো সাধাৰণ কথা কেতিয়াও হ'ব নোৱাৰে। মই সকলো বুজি পাই গৈছোঁ, এইটো সাধাৰণ কথা হ'ব নোৱাৰে, সাধাৰণ ঘটনাই নহয়, এইটো বহুত ডাঙৰ ৰহস্য আছে। হেৰি শুনিছা, মই কিবাহে ভাবিছিলোঁ। মই ভাবিছিলোঁ মোৰ কথাতেই মোৰ ছোৱালীজনী এডাল সাপৰ লগত বিয়া হ'ল, আৰু কি হয় ঠিক নাই। সেইটো ভয়ে মোৰ দিন ৰাতি টোপনি হোৱা নাছিল। এতিয়াহে মই অকণমান শান্তি পাইছোঁ জানা। আমাৰ ছোৱালী সেই সাপডালৰ ওচৰত বৰ ধুনীয়াকৈ আছে, একো ভয় কৰিবলগীয়া কথাই নাই। হয় দিয়ক, ময়ো তাকেই ভাবি আছিলোঁ। এতিয়াহে মই শান্তিৰ উশাহটো ল'ব পাৰিছোঁ। শুনা, তোমাৰ লগত মোৰ কেইটামান গোপনীয় কথা আছে। আৰু তালৈ ৰাজকুমাৰীৰ মাক দেউতাক দুয়োজন সোমাই আহিল। মাজনী, মা, চোৱা, একো ভয় কৰিব নালাগে। সেই প্ৰকাণ্ড সাপডালৰ ঠাইত চোৱা কিমান ধুনীয়া এটা ল'ৰা আছে। মোৰ সেইটোৱে ভয় হৈ আছিল। এতিয়া মই শান্তিৰে উশাহ ল'ব পাৰিছোঁ মাজনী। প্ৰণাম মা দেউতা, আপোনালোকে আহিলেই যেতিয়া
গোটেইকেইজনীকে মই এটা গোপনীয় কথা কওঁ। অঁ কোৱাচোন। মই কিন্তু ৰাতিহে মনুষ্য ৰূপ ধাৰণ কৰিব পাৰোঁ। মোক এজনী চালাক যাদুকৰণীয়ে সাপৰ ৰূপ দি থৈ দিছে। মই অমূল্য ৰজাৰ পুতেক ৰাজকুমাৰ শ্ৰীধৰ, আৰু সেই চালাক যাদুকৰণীজনীয়ে মোৰ লগত বহুত বেয়া কৰিলে আৰু মোৰ এই চেহেৰাটো লুকুৱাই এটা সাপ কৰি থৈ দিছে। মোৰ দেউতা এজন মহান ৰজা আছিল। তেখেতে সকলো দুখীয়া প্ৰজাকে সহায় কৰে। কিন্তু ৰাজকুমাৰী নজৰ সেই সাপডালৰ ছালটোতহে আছিল। মই এই যদি সাপৰ ছালটো চলাই দিব পাৰোঁ, তেতিয়াহ'লে ইমান ধুনীয়া ৰাজকুমাৰজন সদায় মোৰ লগতেই থাকিব, নহ'লে আকৌ সাপৰ ৰূপ ধাৰণ কৰিব। মই জ্বলাই দিব লাগিব। এতিয়া আৰু তুমি কেতিয়াও সাপ নোহোৱা, সদায় তুমি এটা ধুনীয়া ডেকা ল'ৰাৰ ৰূপতে মোৰ লগত থাকিবা। এইবুলি কৈ ৰাজকুমাৰী নন্দিনীয়ে সাপৰ ছালটো জুইত পুৰি পেলালে। ইফালে সাপৰ ছালটো জ্বলাই দিয়াৰ লগে লগে ৰাজকুমাৰৰ মুখমণ্ডল, গা সকলোবিলাক জ্বলিবলৈ ধৰিলে আৰু বিষতে ৰাজকুমাৰজন কেঁকাবলৈ ধৰিলে। মোৰ মুখমণ্ডল, গা সকলোবিলাক জ্বলিবলৈ লৈছে। ৰাজকুমাৰ শ্ৰীধৰ, ৰাজকুমাৰী নন্দিনী, তুমি বহুত ডাঙৰ ভুল কৰি পেলালা, যিটো তুমি কৰিব নালাগিছিল। তুমি মোৰ ছালটো জুই জ্বলাই দিব নালাগিছিল। এনেকৈ কৈ ৰাজকুমাৰজন এটা পাৰ চৰাইলৈ পৰিৱৰ্তন হ'ল আৰু চৰাইটো উৰি যাওঁতে ৰাজমহলৰ গ্লাছ ভাঙি ছিঙি গৈছিল আৰু চৰাইটো আকাশৰ ফালে উৰা মাৰিলে। ৰজা, ৰাণী আৰু ৰাজকুমাৰী স্তব্ধ হৈ চাই আছিল যে হঠাতেনো কি হৈ গ'ল। সেয়া কি হৈ গ'ল? ৰাজকুমাৰ, ৰাজকুমাৰ হোৱা আকাশলৈ উৰি উৰি গৈ আছে। এবাৰ ঘূৰি চোৱা ৰাজকুমাৰ, মই কি কৰিলো এয়া? হে ভগৱান, সহায় কৰা তুমি, মোৰ ৰাজকুমাৰক ৰক্ষা কৰিবা প্ৰভু। ধৈৰ্য ধৰ মাজনী, নাকান্দিবি। জীৱনত প্ৰথমবাৰ মই তোৰ চকুত চকু পানী দেখা পাইছো। ধৈৰ্য ধৰ, তই এনেকৈ থাকিলে মই কেনেকৈ থাকিম? মাজনী, তুমি নাকান্দিবা। মাক বাপেকে ৰাজকুমাৰীক বহুত বুজাবলৈ চেষ্টা কৰিলে, কিন্তু তাইৰ চকু পানী যেন ৰখা নামেই লোৱা নাছিল। ঘৰখনত সকলোৰে টোপনি আহিছিল, একমাত্ৰ ৰাজকুমাৰীৰ বাহিৰে। মই এতিয়াই মা দেউতাক লগ কৰি মই যাবই লাগিব। মই তেওঁৰ অবিহনে থাকিব নোৱাৰো। মা, দেউতা, এইফালে আহাচোন। অ' মাজনী, কিয় মাতিছিলি? কি হ'ল মা? দেউতা, মই এতিয়াই ঘৰ এৰিব লাগিব। ঘৰ এৰিব লাগিব? ক'ত যাওঁ মাজনী? মই ৰাজকুমাৰক বিচাৰি যাব লাগিব দেউতা। তেখেত য'তেই নাথাকক, মই তাৰ পৰাই বিচাৰি উলিয়াই আনিম মা। কিন্তু মাজনী, ৰাজকুমাৰক ক'ত বিচাৰি পাবা? মই যিটো কওঁ সেইটোতো হ'বই লাগিব, তুমিতো জানাই মা। গতিকে মোক ৰখাবলৈ চেষ্টা নকৰিবা। যাওঁ মাজনী, লগত আমাৰ দুজন প্ৰহৰী লৈ যা। নালাগে দেউতা, মোক একোৰে প্ৰয়োজন নাই, মোক কাৰোৰে প্ৰয়োজন নাই। মই অকলেই যাম। থাকা মা, মই যাওঁ। মাজনী, নাকান্দিবা, আমাৰ মাজনীৰো বহুত সাহস আছে, নহ'লে এনেকৈ অকলে ওলাই যাব নোৱাৰে। ৰাজকুমাৰী গৈ গৈ এখন ঘন জংঘল পালে আৰু সেই জংঘলখনতে এজন বুঢ়া মানুহক লগ পালে, যিজন মানুহৰ গাটো এটা সুন্দৰ চমক আছিল। আৰে, ইমান ৰাতি তুমি ইয়াত ইমান ঘন জংঘলত অকলশৰে? কোন হয় তুমি? আৰু তুমি ইমান কান্দি কুটি ইমান ভাগৰুৱা হৈ আহিছা যে? ভাগৰুৱা, কান্দি কুটি বাউলি হৈ অহা ৰাজকুমাৰীক দেখি বুঢ়া মানুহজনৰ মনটো সেমেকি উঠিল। মাজনী, এনেকে জংঘলত অকলে অকলে ঘূৰি নুফুৰে নহয়। ইয়াত সাধাৰণ মানুহে ৰাস্তাই বিচাৰি নাপায়। মই বাৰু তোমাক আজি ৰাস্তাটো দেখুৱাই দিম। খোজ কাঢ়োতে কাঢ়োতে মোৰ ভৰি বিষাই গৈছে। মই ৰাজকুমাৰী নন্দিনী। কি? ৰাজকুমাৰী নন্দিনী? তেতিয়াহ'লে ব'লা, মই তোমাক অকণমান আগুৱাই দিওঁ, কিন্তু এতিয়া নহয়। তুমি অকণমান ইয়াতে জিৰণি লৈ লোৱা। এইখন এখন বহুত ডাঙৰ ঘন জংঘল। ইয়াত বাঘ, সিংহ, বহুত জীৱ জন্তু আছে।
তোমাক খাই পেলাব। তুমি এইডাল গছৰ তলতে অকণমান বিশ্ৰাম লোৱা। মই আছো দিয়া তোমাৰ লগত, তুমি চিন্তা কৰিব নালাগে। ঠিক আছে, মই এইখিনিতে অকণমান শুই দিওঁ। শোৱা। তাৰ পাছত ৰাজকুমাৰীয়ে সেই গছডালৰ তলতে অকণমান আৰাম কৰে। ইছ ৰাম, কম ভাগৰে জিগৰে আহিছিলেনে ছোৱালীজনী, লগতে শুইয়ে গ'ল। ৰাতিপুৱা শুই উঠি ৰাজকুমাৰীয়ে দেখে যে ৰাজকুমাৰীৰ ওচৰত বহুত ৰং বিৰঙৰ চৰাই উৰি ফুৰিছিল। বাহ, ইমান ধুনীয়া লাগিছে। মাজনী, এই চৰাইকেইজনীয়ে তোমাক কি ক'বলৈ বিচাৰিছে জানানে? নাজানো নহয়, চৰাইকেইজনীৰ মুখৰ ভাষাটো মই বুজি নাপাওঁ, কিন্তু সিহঁতৰ মাতে অন্তৰত বৰ শান্তি দিয়ে। তুমি বুজি পোৱা নাই, কিন্তু এই পৰীকেইজনীয়ে কি ক'বলৈ বিচাৰিছে মই ভালদৰে বুজি পাইছোঁ। বুজি পাইছে? এই চৰাই পৰীকেইজনীয়ে তোমাক বুজাবলৈ বিচাৰিছে কোনোবা এজন ৰাজকুমাৰৰ কথা। ৰাজকুমাৰ? যিজন ৰাজকুমাৰক কোনোবা এজনী ৰাক্ষসীয়ে বন্দী কৰি থৈছে, যিজন ৰাজকুমাৰক নিজৰ যাদু শক্তিৰে সাপ বনাই দিছিল। সেই ৰাজকুমাৰজনে পৰিস্থিতিত পৰিতো তেনেকেই ঘূৰি ফুৰিছিল, কিন্তু যেতিয়া দুখীয়া খেতিয়কজনৰ কোনো সঠিক সন্তান নাছিল আৰু দিনে ৰাতিয়ে যেতিয়া কৃষকৰ পত্নীগৰাকীয়ে ভগৱানক সন্তান বিচাৰিবলৈ ধৰিলে, আৰু তেতিয়া সেই সাপডালে গৈ দুখীয়া খেতিয়কৰ ঘৰলৈ গৈছিল আৰু কৈছিল যে আজিৰ পৰা ময়ে সন্তান হ'ম। কিন্তু সেই কৃষক আৰু কৃষকৰ পত্নীজনীয়ে একো কথা নভবাকৈয়ে সাপডালক নিজৰ সন্তানৰ দৰে ডাঙৰ দীঘল কৰিছিল, গা ধুৱাইছিল, সময়ে সময়ে গাখীৰ খুৱাইছিল, মুঠতে বহুত আদৰ কৰিছিল। তেওঁলোকৰ ঘৰত সেই সাপডাল 10 বছৰ থাকিল। 10 বছৰ হোৱাৰ পাছত সাপডাল বহুত ডাঙৰ হৈ গ'ল, আৰু সেই সাপডালে এজনী ৰাজকুমাৰীক পচন্দ কৰিলে, আৰু সাপডালে সেই ৰাজকুমাৰীকে বিয়া পাতিব বিচাৰিছিল, আৰু ৰাজকুমাৰীৰ বাপেকেও মানিবলৈ বাধ্য হৈ গৈছিল, কাৰণ সেই প্ৰকাণ্ড সাপডালে এনেকুৱা কিছুমান কাণ্ড কৰিলে ৰজাজনে মানিবলৈ বাধ্য হৈ গৈছিল। একে ৰাতিৰ ভিতৰতে ভঙা জুপুৰিটো বহুত ডাঙৰ এটা সোণৰ ৰাজমহললৈ পৰিৱৰ্তন হ'ল। আনকি ৰজাৰ ফল মূলৰ বাগিচাখনো সোণৰ ফল মূল হৈ গ'ল, সকলোবোৰ সোণৰ গছ হৈ গ'ল। ৰাজকুমাৰীও মান্তি হ'ল, কাৰণ ৰাজকুমাৰী বাপেকৰ অবাধ্য কেতিয়াও হোৱা নাছিল, যাতে কোনেও ক'ব নোৱাৰে ৰাজকুমাৰীয়ে বাপেকৰ কথা নুশুনে বুলি। তাৰ পাছত যাদুৰ প্ৰভাৱটো ভাঙি থাকি সেই সাপটোৱে এটা ধুনীয়া ডেকা ল'ৰাৰ ৰূপত পৰিৱৰ্তন হ'ল। পিছত ৰাজকুমাৰীয়ে ভাবিলে যে সাপৰ ছালটো যদি মই জ্বলাই দিওঁ তেতিয়াহ'লে ৰাজকুমাৰজন সদায় মোৰ লগতেই থাকিব, কিন্তু সেয়া নহ'ল, হ'ল ওলোটাহে। কৃপা কৰি আপুনি আগৰ কথাখিনি কওক। মোৰ ৰাজকুমাৰজন ক'ত আছে? তোমাৰ ৰাজকুমাৰজন এটা বগা পাৰ চৰাইৰ ৰূপ লৈছে। বেচেৰাটো বহুত কষ্টত আছে, আৰু বহুত কষ্টও পাই আছে, আৰু বহুত বিপদৰ সন্মুখীনো হৈ আছে। বিপদত আছে? কিয় বিপদত আছে দেখে? কি হৈছে তেওঁৰ লগত? সাপৰ ছালটো পৰি দিয়াৰ কাৰণে ৰাজকুমাৰজনৰ এটাই শাস্তি আছিল যে তেওঁ পাৰ চৰাইৰ ৰূপত পৰিৱৰ্তন হ'ব, আৰু যেতিয়া চৰাই হৈ উৰি গৈছিল তেতিয়া ৰাজমহলৰ খিৰিকীখনত লাগি চিচাৰবিলাক সোমাই গৈছিল, আৰু ডেউকাবিলাকত বহুত কষ্ট পাইছিল। এই ঘাঁবিলাকৰ যদি সোনকালে ভাল নহয় বা সোনকালে যদি ভাল কৰা নাযায় তেতিয়াহ'লে চৰাইটো হয়তো মৰি যাব পাৰে, আৰু চৰাইটো মৰি গ'লে তেতিয়াহ'লে ৰাজকুমাৰো। এই বেমাৰৰ চিকিৎসা নাই নেকি, যাতে ঘাঁবিলাক সোনকালে শুকাই যায়, মই যাতে সোনকালে তেখেতক ভাল কৰিব পাৰোঁ? চিকিৎসা আছে, কিন্তু ইমান সহজ নহয়। তুমি যেনেকৈ ভাবিছা তেনেকৈ ইমান সহজ নহয় মাজনী। তুমি এই যে চৰাইকেইজনী দেখিছা, এই ৰং বিৰঙৰ চৰাইকেইজনীৰ প্ৰতিটো ৰঙৰে অকণমান অকণমান পাখি লাগিব। এই পাখিকেইটাতে সেই ৰাজকুমাৰজনৰ চিকিৎসা আছে। যদি ভগৱানে বিচাৰে তোমাৰ ৰাজকুমাৰ নিশ্চয় ঠিক হ'ব। ককা, মইতো সেই ৰাজকুমাৰজনৰ সেই ভালপোৱা ছোৱালীজনী। কৃপা কৰি মোক সেই পাখিকেইটা আনি দিয়ক, মই তেখেতক বচাবলৈ আহিছোঁ। দয়া কৰি মোক পাখিকেইটা আনি দিয়ক, লাগিলে মই মৰি নাযাওঁ কিয়। মই চেষ্টা কৰিম বাৰু,
কিন্তু ধৈৰ্য ধৰিব লাগিব। এই চৰাইকেইজনী দিনত বৰ সতৰ্ক হৈ থাকে। যদি এতিয়া মই সিহঁতৰ ওচৰলৈ যাওঁ তেতিয়াহ'লে চব উৰি যাব আৰু আমাৰ বুদ্ধিবিলাকো এনি যাব। আমি ৰাতি হোৱালে বাট চাব লাগিব। ঘোৰ আন্ধাৰ হ'ব আৰু যেতিয়া গছত অলপ বিশ্ৰাম কৰিব তেতিয়া মই প্ৰতিজনী চৰাৰে এটা এটা পাখি লৈ আহিম আৰু চৰাইকেইজনী গভীৰ নিদ্ৰালৈ বাট চাব লাগিব। যেতিয়া চৰাইকেইজনী গভীৰ নিদ্ৰাত পৰিব তেতিয়াই মই লৈ আহিম। ঠিক আছে ককা। মাজনী, এইকেইটা পাখি লোৱা। আপুনি আপুনি মানুহ নহয়, আপুনি মোৰ বাবে ভগৱান। আপুনি মোৰ বাবে যিখিনি কৰিছে কোনেও নকৰে। আপোনাক বহুত বহুত ধন্যবাদ। মোৰ বাবে আপুনি দুদিনকৈ এখন জংঘলত কটাইছে। আপোনাৰ কাৰণে মই ইয়াত নিশ্চিন্ত মনেৰে থাকিব পাৰিছোঁ। আপুনি সঁচাকৈয়ে ভগৱান। আপুনি মোৰ বাবে যিখিনি কৰিলে মই সেই ধাৰ কেতিয়াও পৰিশোধ কৰিব নোৱাৰিম। মাজনী, মই মোৰ কেৱল কৰ্তব্যটোহে পালন কৰিছোঁ। এনেকুৱা এটা বেমাৰী মানুহৰ কৰ্তব্য যিটো মানুহে এতিয়াও বেমাৰৰ সৈতে যুঁজি আছে, জীৱন মৰণৰ লগত যুঁজ কৰি আছে। তুমি চিন্তা নকৰিবা মাজনী, মই সেইটো ৰাজমহলৰ তোমাক ঠিকনাটো দিওঁ। তোমাৰ ৰাজকুমাৰ এতিয়া নিজৰ প্ৰকৃত মাক দেউতাকৰ লগত আছে। এটা পাৰ চৰাই হয় আৰু বহুত কষ্টত আছে। পাৰ চৰাইটোক কোনেও বচাব পৰা নাই। ঠিক আছে, মোক ঠিকনাটো দিয়ক, মই যাম। মই থাকোঁতে মোৰ ৰাজকুমাৰৰ একো হ'ব নোৱাৰে। ঠিক আছে। হেৰি, আমাৰ শ্ৰীধৰক কোনেও ভাল কৰিব নোৱাৰেনে? আমাৰ একমাত্ৰ ল'ৰা সি। মোক অলপ আগতে কোনোবা এজনে কৈ গৈছে কোনোবা ৰাজকুমাৰী এজনী আহিছে বোলে। আমাৰ শ্ৰীধৰ ভাল হ'বই, কিন্তু মই বিশ্বাস কৰা নাই। ক'ত পাৰিব? কোনেও নোৱাৰিলে তাই পাৰিবনে? হে মহাৰাজ, তেতিয়াৰ পৰা মই ৰখি আছিলোঁ। আপোনাৰ ল'ৰাক এবাৰ মাত্ৰ মোক ভাল কৰিব দিয়ক। যদি মোৰ ঔষধটোৱে কাম দিয়ে আপোনাৰ হীৰাৰ টুকুৰা বাচি উঠিব, আৰু যদি ভালো নহয় তেতিয়াও একো লোকচান নহয়। আপুনি চিন্তাই কৰিব নালাগে মহাৰাজ। ৰজাৰ হৃদয়খন যেন গলি গৈছিল। ঠিক আছে, তুমি যি কৰা সোনকালে কৰা। সি মৃত্যুৰ দুৱাৰত ৰখি আছে। এইটো তাৰ শেষ সময়। বহুত চিকিৎসা কৰিলোঁ কিন্তু নোৱাৰিলোঁ। তুমি লাষ্টবাৰৰ কাৰণে কিবা এটা কৰিব বিচাৰিছা, কৰা। মা, আপুনি এইফালে লৈ আহকচোন। চৰাই পাখিবোৰ যেতিয়া পাৰটোৰ গাত লগাই দিলে তেতিয়া ৰাজকুমাৰ আকৌ মানুহৰ ৰূপলৈ আহিল। ৰাজকুমাৰজনে যেন শান্তিত উশাহ ল'ব পাৰিছিল আৰু ৰাজকুমাৰৰ সকলো ঘায়ে ভাল হৈ গৈছিল আৰু মুখমণ্ডললৈ আগৰ দৰেই চমক আহিল। বাবা, ৰাক্ষসীয়ে কৰা যাদুৰ প্ৰভাৱো ভাঙি গ'ল। ৰাজকুমাৰ যেন এতিয়া সম্পূৰ্ণৰূপে সুস্থ। তেওঁৰ যেন এতিয়া একোৱেই হোৱা নাই। ৰাজকুমাৰীয়ে প্ৰথমবাৰৰ কাৰণে যেন হাঁহিছে। বাবা, আমি আশাই কৰা নাছিলোঁ। কিমান চিকিৎসা কৰিলোঁ কিন্তু কোনেও ভাল কৰিব নোৱাৰিলে। মা, দেউতা, যিজনীয়ে ভাল কৰিছে এইগৰাকী হ'ল মোৰ পত্নী। কি? অঁ দেউতা, যেতিয়া মই এডাল সাপ আছিলোঁ তেতিয়াই মই ৰাজকুমাৰীক বিয়াৰ প্ৰস্তাৱ দিছিলোঁ আৰু ৰাজকুমাৰীয়ে মোৰ সেই সাপৰ চেহেৰাটো দেখিও বিয়া হ'ম বুলি কৈছিল। এতিয়া আকৌ নিজে মৃত্যুৰ সৈতে যুঁজি হ'লেও মোক বচাইছে আহি। কিমান ভাল পাব লাগিব যিজনী ছোৱালীয়ে মোৰ বাবে মোৰ পাছে পাছেই গোটেই ঘৰখন এৰি গুচি আহিছে। মই পত্নী বুলি কৈছোঁহে, কিন্তু তাই এতিয়াও মোৰ পত্নী হোৱা নাই, কাৰণ আমাৰ বিয়া হোৱা নাই দেউতা। মই বিচাৰোঁ তাই মোৰ পত্নী হওক। তুমি আমাৰ বিয়াখন পাতি দিয়া। সঁচাকৈ বাবা, এইজনী ছোৱালীয়ে তোৰ বাবে বহুত কৰিছে। মইতো প্ৰথমতে বিশ্বাসেই কৰা নাছিলোঁ, কিন্তু তোৰ বাবে তাই ৰাতিপুৱাৰ পৰাই ৰখি আছে। ছোৱালীজনীয়ে যিটো কৰিছে আন কোনো ছোৱালীয়ে কৰিব নোৱাৰে। সঁচাকৈ তুমি প্ৰশংসাৰ পাত্ৰ এজনী। মই তোমাৰ মা দেউতাক এই সুখৰ খবৰটো পঠিয়াম যাতে সোনকালে বিয়াখন হৈ যাওক। আৰু এটা কথা দেউতা, মই সাপৰ ৰূপ ধৰি থাকোঁতে যিজন খেতিয়ক আৰু খেতিয়কৰ পত্নী, নাই এনেকৈ ক'লে ভুল হ'ব, মা দেউতা বুলিয়েই ক'ব লাগিব। কোনো ল'ৰা ছোৱালীতকৈ কম নহয়। এনেকৈ মোক লালন পালন কৰিছিলে সিহঁতে, সেইডাল সাপ বুলি জানিও মই তেওঁলোকক কেতিয়াও পাহৰি যাব নোৱাৰোঁ,
কাৰণ তেওঁলোকে মোৰ বাবে বহুত কৰিছে। আমাৰ ৰাজমহলৰ কাষতে মই তেওঁলোকৰ বাবে এটা ডাঙৰ ৰাজমহল সাজি দিব বিচাৰিছোঁ আৰু তেওঁলোকে কেতিয়াও নাভাবিব যে মই তেওঁলোকৰ সন্তান নহয়। সন্তান নাই বুলি তেওঁলোকে যাতে কেতিয়াও নাভাবে। মই তেওঁলোকৰ পৰা সেইকণ সুখ কেতিয়াও বঞ্চিত কৰিব নোৱাৰোঁ। ঠিক আছে বাবা, তই যি মন যায় তাকে কৰিবি। আৰু কালিলৈ তোৰ মা দেউতাৰক মাতি আনিবি যা। সঁচাকৈ তেওঁলোকে যদি আজি তোক এনেকৈ নাৰাখিলে হয়, তোৰ চাগে কিমান খুন হ'ল হয়, কোনোবাই তোক মাৰিয়ে পেলালে হয়। অঁ মা, ৰাজকুমাৰী নন্দিনী, তোমাক বহুত বহুত ধন্যবাদ। ধন্যবাদ ক'বলৈ আহিছে। আপুনি অহাৰ পাছত মই কেনেকৈ আছোঁ মইহে জানো। ঠিক আছে দিয়া, চিন্তা কৰিব নালাগে। এতিয়াৰ পৰা আৰু তুমি তাত যাব নালাগে, আমাৰ ঘৰতেই থাকিবা। বাবা, আজি মোৰ সঁচাই বহুত ভাল লাগিছে, বহুত ভাল লাগিছে মনটো। মোৰো মা।